নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তে বন্ধু-বান্ধৱীসকল ইতিমধ্যে যেহেতু ইয়াৰ আগতে মই ভিডিঅ' বনাইছিলোঁ য'ত নেকি আপোনালোকৰ কাৰণে BTR ফালৰ পৰা যি নেকি আপোনালোকৰ VCDC সেক্ৰেটাৰী যি নেকি পদ মুকলি কৰা হৈছিল তাৰ এক্সামটো আপোনালোকৰ যোৱা 25 তাৰিখে আপোনালোকৰ অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু ইয়াতে পষ্টপন কৰা হ'ল আৰু যি নেকি আপোনালোকৰ এক্সাম আছে সেইটো আপোনালোকৰ এতিয়া 1 জুন তাৰিখে অনুষ্ঠিত কৰা হ'ব। কিন্তু আপোনালোকক জনাই থওঁ যেহেতু মই 25 তাৰিখৰ আগতে ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকে কেনেকৈ ইয়াতে এডমিট কাৰ্ডখন ওলাব সেই সকলোখিনি প্ৰসেস মই দেখাইছিলোঁ, কিন্তু বন্ধুবান্ধৱীসকল এতিয়া যেহেতু আপোনালোকৰ যি নেকি এক্সাম আছে সেইটো পষ্টপন কৰা হৈছে সেই আপোনালোকে যি নেকি এডমিট কাৰ্ড আছে সেইটো নতুনকৈ এতিয়া আপোনালোকে ওলাব লাগিব। এতিয়া চাওক বন্ধুসকল ইয়াতে আপোনালোকে চাব পাৰে যি নেকি আপোনালোকৰ এক্সাম ডেট আছে সেইটো 1 জুন দিয়া হৈছে আৰু বন্ধুসকল ইতিমধ্যে কিন্তু আপোনালোকৰ যি নেকি এডমিট কাৰ্ড আছে সেইটো মুকলি কৰি দিয়া হৈছে। আৰু এটা কথা জনাই থওঁ তাতে আপোনালোকৰ অনলি যি নেকি ডেট আছে সেইটোহে চেঞ্জ হৈছে, বাকি যি নেকি আপোনালোকৰ এক্সাম ভেনু আছে সেইটো সেম আছে বন্ধুসকল আৰু যি নেকি সময় আছে সেইটো সেম আছে। কিন্তু বন্ধুসকল এতিয়া আপোনালোকে নতুনকৈ এডমিট কাৰ্ড ওলাব লাগিব। এতিয়া চাওক বন্ধুসকল আপোনালোকে এডমিট কাৰ্ড কেনেকৈ ওলাব চাই লওক পোনপ্ৰথমে। এতিয়া চাওক বন্ধুসকল এডমিট কাৰ্ডখন ওলাবৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটি যি নেকি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে পোনপ্ৰথমতে ভিজিট কৰিব লাগিব। ভিজিট কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে যেতিয়া নেকি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে যোনটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে যি নেকি ইমেইল এড্ৰেছটো দিছিলে সেই ইমেইল আইডিটো আপোনালোকে ইয়াতে দিব লাগিব। দিয়াৰ পিছত ইয়াতে আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত বন্ধুবান্ধৱীসকল আপোনালোকৰ যি নেকি এডমিট কাৰ্ড আছে সেইটো ওলাই আহিব আৰু আপোনালোকে তাৰ পৰা ওলাই ল'ব পাৰিব। তে বন্ধুসকল আপোনালোক জনাই থওঁ অহা 1 জুন তাৰিখে আপোনালোকৰ ইয়াৰ কাৰণে এক্সাম অনুষ্ঠিত কৰা হ'ব। যিসকলে এতিয়ালৈকে এডমিট কাৰ্ডখন ওলোৱা নাই নিশ্চয়কৈ ওলাই ল'ব। যদি আপোনালোকে এডমিট কাৰ্ডখন ওলোৱাতে কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে মোক ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব, মই আপোনালোকক ৰিপ্লাইটো দি দিম। তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমান আছিল, বলক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।